স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ষ্ট্ৰেইট অফ হৰমুজত আমেৰিকাৰ নৌ অৱৰোধ আৰু তাৰ পিছতে ৰাছিয়া আৰু চীন একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে ৰাছিয়া আৰু চীন একত্ৰিত হৈছে কাইলৈ ৰাছিয়া যাব চীনৰ ওচৰলৈ আৰু চীনৰ সৈতে হৰমুজ সংকটৰ সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ সাজু ৰাছিয়া আৰু চীন আনহাতে ইৰাণে মন্তব্য কৰিছে যদি আমেৰিকাই নৌ অৱৰোধ বন্ধ নকৰে তেন্তে ইৰাণে প্ৰত্যুত্তৰ দিব আৰু তাৰ পৰিণাম ভুগিব লাগিব আমেৰিকাই আৰু ইয়াৰ পিছত এই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পুনৰ এবাৰ ভয়াবহ দিশে গৈছে মধ্যপ্ৰাচ্য আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে একত্ৰিত হ'ব ৰাছিয়া আৰু চীন আমেৰিকাই যি কৰি আছে তাৰ বিৰুদ্ধে একত্ৰিত হ'ব ৰাছিয়া আৰু চীন বেইজিঙত লাভৰভৰ সৈতে জৰুৰী বৈঠক চীনৰ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে অগ্নিগৰ্ভ হৈ পৰিছে বিশ্ব ৰাজনীতি বৰ্তমান সময়ত অগ্নিগৰ্ভ হৈ পৰিছে কেইবাখনো ৰাষ্ট্ৰই মধ্যপ্ৰাচ্যৰ যুদ্ধত অন্তৰ্ভুক্ত হ'বলগীয়া হৈছে বেইজিঙত ৱাং ইৰ সৈতে ৰণকৌশল প্ৰস্তুত কৰিব ৰাছিয়াই কাইলৈ আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰিব চীন আৰু ৰাছিয়াৰ মাজত হ'ব বিশেষ আলোচনা যি আলোচনাত হৰমুজ সংকটক লৈ আলোচনা কৰা হ'ব আমেৰিকাৰ দাদাগিৰি সন্দৰ্ভত আলোচনা কৰা হ'ব যুদ্ধৰ দামামাৰ মাজত মধ্যপ্ৰাচ্যত চৰম উত্তেজনা বৰ্তমান সময়তো বৃদ্ধি পাই গৈ আছে হৰমুজ জলদ্বীপত নৌ অৱৰোধৰ নিৰ্দেশ দিছিলে ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে বিশ্ব ৰাজনীতিত বৰ্তমান সময়ত তীব্ৰ সংকটৰ সৃষ্টি হৈছে আৰু আমেৰিকাৰ এই নৌ অৱৰোধৰ ফলত স্তব্ধ হ'ব পাৰে ইৰাণৰ তেল সৰবৰাহ যদি আমেৰিকাই নৌ অৱৰোধ কৰা বন্ধ নকৰে তেন্তে তেনে পৰিস্থিতিৰ দেখা দিব ইৰাণক মাচুল দিয়া যিকোনো জাহাজক বাধা দিব পাৰিব নৌসেনাই চীন অভিমুখে যোৱা ইৰাণৰ তেল টেংকাৰক লক্ষ্য কৰি লৈছে আমেৰিকাই গুৰুত্বপূৰ্ণ খবৰ চীন অভিমুখে যোৱা ইৰাণৰ টেংকাৰকো আমেৰিকাই লক্ষ্য কৰি লৈছে আৰু তাৰ মাজতে ইৰাণৰ ভয়ংকৰ সতৰ্কবাণী ইৰাণো মনে মনে থকা নাই কেইবাটাও মন্তব্য আগবঢ়াইছে আমেৰিকাৰ অৱৰোধৰ বিপৰীতে পাল্ট আক্ৰমণৰ হুংকাৰ দিছে ইৰাণে আমেৰিকাই যদি অৱৰোধ বন্ধ নকৰে তেন্তে ভয়াবহ আক্ৰমণ হ'ব আমাৰ বন্দৰ অসুৰক্ষিত হ'লে পাৰ্চী উপসাগৰৰ কোনো বন্দৰ নাথাকিব বুলি উল্লেখ কৰিছে ইৰাণে এনেকৈ পোনপটীয়াকৈ ভাবুকি দিছে আমেৰিকাক আনহাতে যুদ্ধবিৰতি উলংঘাৰ মুকলি ভাবুকি ইজৰাইলৰ মুকলিকৈ প্ৰত্যাহ্বান দিছে বা মুকলিকৈ প্ৰত্যুত্তৰ দিছে আৰু চীন অভিমুখে যোৱা ইৰাণৰ তেল টেংকাৰক লক্ষ্য কৰি লৈছে আমেৰিকাই আৰু তাৰ পিছতে ইৰাণে পোনপটীয়াকৈ সতৰ্কবাণী দিছে যদি আমেৰিকাই আক্ৰমণ বন্ধ নকৰে বা অৱৰোধ বন্ধ নকৰে তেন্তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰিব বিশ্ব ৰাজনীতি বৰ্তমান সময়ত চৰ্চা আৰম্ভ কৰিছে বিশ্ব ৰাজনীতিত ইফাল সিফাল হ'ব পাৰে নিশ্চয়কৈ আমেৰিকাৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে ৰাছিয়া আৰু চীন দুই মহাশক্তি একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ বিৰুদ্ধে ৰাছিয়া আৰু চীনৰ মিত্ৰতা দেখিবলৈ পোৱা গৈছে বেইজিঙত ৰণকৌশল প্ৰস্তুত কৰিব বিশ্ব ৰাজনীতি বৰ্তমান সময়ত অগ্নিগৰ্ভ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ তথাকথিত দাদাগিৰিৰ বিৰুদ্ধে বেইজিঙত একত্ৰিত হৈছে ৰাছিয়া আৰু চীন ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গে লাভৰভে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হ'ব লক্ষ্য তেওঁলোকৰ এটাই আমেৰিকাৰ বৰ্ধিত প্ৰভাৱক কেনেকৈ প্ৰতিহত কৰিব পাৰি তাৰ কাৰণে শক্তিশালী ৰণকৌশল প্ৰস্তুত কৰিব দুয়োখন ৰাষ্ট্ৰই আৰু তাৰ পিছতেই হয়তো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দামামাও হ'ব পাৰে আনহাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিও এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত যোৱা উপক্ৰম হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক নিৰ্দেশে সমগ্ৰ মধ্যপ্ৰাচ্যত চাঞ্চল্যৰ সৃষ্টি কৰাও দেখিবলৈ পোৱা গৈছে হৰমুজ জলদ্বীপত আমেৰিকাৰ নৌসেনাই নৌ অৱৰোধ কৰিছিলে আৰু ট্ৰাম্পে হৰমুজ জলদ্বীপত নৌ অৱৰোধৰ নিৰ্দেশ দিয়াৰ পিছতেই অধিক উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এই পদক্ষেপৰ ফলত ইৰাণৰ পৰা হোৱা বিশ্বৰ তেল সৰবৰাহ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাৰ আশংকা কৰা হৈছে কিয়নো ষ্ট্ৰেইট অফ হৰমুজেদি ইৰাণৰ পৰা কেইবাখন ৰাষ্ট্ৰলৈ তেল সৰবৰাহ হয় যদি আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজত নৌ বন্ধ কৰি দিয়ে বা নৌ অৱৰোধ কৰে তেন্তে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত খাৰুৱা তেলৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল এইসমূহৰ নাটনি পৰ্যন্ত হ'ব পাৰিব ইৰাণক যিকোনো ধৰণৰ মাচুল দিয়া জাহাজক বাধা দিব আমেৰিকাই ইৰাণৰ সৈতে যিসমূহ ৰাষ্ট্ৰৰ মিত্ৰতা আছে সেই সকলো ৰাষ্ট্ৰৰ জাহাজ অৱৰোধ কৰিব পাৰিব আমেৰিকাই যাৰ ফলত
ৰাছিয়া আৰু চীনৰ দৰে বৃহৎ ৰাষ্ট্ৰসমূহ হয়তো বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰিব। আৰু ইয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ, এই সংকটৰ পৰা বাচিবলৈ বা হৰমুজ সংকটৰ পৰা ৰক্ষা পাবলৈ আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে চীন আৰু ৰাছিয়া। কাইলৈ বেইজিঙত জৰুৰী বৈঠক অনুষ্ঠিত হ'ব। আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে কেনেকৈ একত্ৰিত হ'ব পাৰি বা কেনেকৈ ৰণকৌশল প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হ'ব। আনহাতে ষ্ট্ৰেইট অফ হৰমুজ অৱৰোধ কৰাৰ পিছতেই ইৰাণৰ পৰা চীনলৈ গৈ থকা জাহাজত আক্ৰমণ কৰিছে আমেৰিকাই, আৰু তাৰ পিছতেই ইৰাণে পোনপটীয়াকৈ ভাবুকি দিছে যদি আমেৰিকাই এই অৱৰোধ বন্ধ নকৰে তেন্তে ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব, আক্ৰমণ কৰা হ'ব। আৰু সেই আক্ৰমণ হয়তো মধ্যপ্ৰাচ্যৰ আটাইতকৈ বৃহৎ আক্ৰমণ পৰ্যন্ত হ'ব পাৰে বুলি উল্লেখ কৰিছে। আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ ভয়াৱহ হৈ পৰাৰ দিশে আমেৰিকাই নৌসেনা অৱৰোধ কৰাৰ পিছতেই কেইবাখনো ৰাষ্ট্ৰ সংকটত পৰিব বুলি উল্লেখ কৰা হৈছে বা কেইবাখনো ৰাষ্ট্ৰ সংকটত পৰাৰ আশংকাও কৰা হৈছে, কিয়নো ষ্ট্ৰেইট অফ হৰমুজেদি ইৰাণৰ পৰা কেইবাখনো ৰাষ্ট্ৰলৈ তেল সৰবৰাহ হয়। ৰাছিয়া চীনকে ধৰি ভাৰতলৈও তেল সৰবৰাহ হয়। গতিকে যদি আমেৰিকাই এইসমূহ বন্ধ কৰে বা এইসমূহ অৱৰোধ কৰে তেন্তে নিশ্চয়কৈ ইৰাণৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ ক্ষতিসাধন হ'ব। আৰু তাৰ পৰিপ্ৰেক্ষিততে ৰাছিয়া আৰু চীন একত্ৰিত হৈছে, আমেৰিকাৰ দাদাগিৰিৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাছিয়া আৰু চীন। আৰু এনেকৈ মধ্যপ্ৰাচ্যত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। হয়তো ইৰাণে আক্ৰমণ পৰ্যন্ত কৰিব পাৰে। ইৰাণে পোনপটীয়াকৈ কৈছিলে যদি আমেৰিকাই এই অৱৰোধ বন্ধ নকৰে তেন্তে আক্ৰমণ কৰা হ'ব। হয়তো নিশাৰ ভাগলৈ ইৰাণে আক্ৰমণ কৰিব পাৰে। আৰু ইৰাণে আক্ৰমণ কৰাৰ পিছতেই মধ্যপ্ৰাচ্যত যি পৰিস্থিতি বৰ্তমান আৰু তাতকৈ অধিক ভয়াৱহ হোৱাৰ আশংকাও কৰা হৈছে। আৰু তাৰ কাৰণেই এক প্ৰকাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ কাৰণেই ৰাছিয়া আৰু চীন একত্ৰিত হৈছে আৰু কাইলৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ দাদাগিৰিৰ সকলো ক্ষেত্ৰত এই বৈঠকত আলোচনা কৰা হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আমেৰিকাক ভাবুকি পৰ্যন্ত দিয়া হ'ব পাৰে। গতিকে লক্ষণীয় হ'ব এই বৈঠকত কি আলোচনা হয়, ৰাছিয়া আৰু চীনে কি আলোচনা কৰে, আমেৰিকাৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিব। গতিকে মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে।